বন্ধু-বান্ধৱীসকল, দেশবাসীৰ বাবে এইমাত্ৰ আহিল এটা অতি ডাঙৰ দুখবৰ। হয় বন্ধু-বান্ধৱীসকল, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আৰু আমাৰ মাজত নাই। যোৱাকালি 92 বছৰ বয়সত তেখেতৰ হঠাৎ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ খবৰটো পাই দেশবাসীয়ে শোকত ভাগি পৰিছে আৰু সকলোৱে দুখ প্ৰকাশ কৰিছে। জানিব পৰা মতে 92 বছৰ বয়সত দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। হঠাৎ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱাকালি সন্ধিয়া জৰুৰীকালীন বিভাগত ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল যদিও হাস্পতালত কিছু সময় পূৰ্বে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মনমোহন সিঙৰ। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। তেখেতৰ মৃত্যুৰ খবৰটো পাই দেশবাসীয়ে শোকত ভাগি পৰিছে আৰু আমাৰ চেনেলৰ তৰফৰ পৰাও মন্ত্ৰীগৰাকীৰ আত্মাই যাতে শান্তি পায় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তেওঁ য'তেই আছে শান্তিত আৰু কুশলে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।